সো গাইজ আমি এটা ওলাইছোঁ মূৰ্তি বিসৰ্জন দিবলৈ যিহেতু আমাৰ অফিচত গণেশ পূজা পতা হৈছিল আপোনালোকক মই দেখাইছিলোঁ আগৰ ভিডিঅ'কেইটা চালে আপোনালোকে গম পাব যদি চোৱা নাই তো আজি গণেশজীক আমি বিসৰ্জন দিবলৈ ওলাইছোঁ তো এয়া দীপাংকৰে চাকি বন্তি জ্বলাই লৈছে আৰু গণেশ বাবাক আমি বেছি দূৰত নহয় ওচৰতে থকা আমাৰ গুইজান ঘাটত তিনিচুকীয়াৰ গুইজান ঘাটতে আমি বিসৰ্জন দিম এতিয়া বন্তিখন জ্বলাই লোৱা হ'ল এতিয়া মূৰ্তিটো দীপাংকৰে লৈ আহিব তো আপোনালোকক দেখাই থাকিম ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব সো আৰু লগতে সুপ্ৰভাত সকলোকে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ স্বাগতমটো সদায়ে জনাওক বাট আপোনালোকে কোনো নাহে ভিডিঅ' চাবলৈ সেইটো বেলেগ কথা আপোনালোকে নাচায় সেইটো আপোনালোকৰ কথা আৰু মই ভিডিঅ' বনাবলৈ নেৰোঁ সেইটো মোৰ কথা হয়নে মানে মই ভিডিঅ' বনাওঁ ভিউজৰ কাৰণে নহয় এটা মেমৰিজৰ কাৰণে এয়া দীপাংকৰ উঠাই লোৱা বাবা উঠাই লোৱা বাবা অঁ গণপতি বাপ্পা মৰিয়া বুলি চিঞৰিবি অকল দুটাই আছোঁ গাইজ কিমান দুখৰ বিষয় যে আমি ভাষণত মূৰ্তি বিসৰ্জন দিবলৈ মাত্ৰ আমি দুজন আছোঁ একচুৱেলি ধেমালি কৰিছোঁ দুজন নহয় তিনিজন যাম বহুত বেছি কি ক'ম আৰু তো এয়া উঠাই ল'লে ধূপখিনি লৈ লওঁ আৰু জুই চোলাটো লৈ ল'লোঁ একো নিয়ম চম নাজানোৱে ভগৱানে যাতে একো দুখ দাই নধৰে আৰু দেই গণপতি বাপ্পা আমি একো নাজানো আমি এটি সৰু ল'ৰা সেইবুলি আপোনাক যাতে মাফ কৰি দিয়ে এয়া উঠাই লৈছে আৰু জুই চোলাটো লৈ লওঁ ধূপডাল জ্বলাবৰ কাৰণে প্ৰাঞ্জলো ক'ত গ'লগৈ কওঁ প্ৰাঞ্জল আছে আমাৰ লগত আৰু যোনজন যাব প্ৰাঞ্জল আছে সি আকৌ বক্স বিচাৰি ঘূৰি ফুৰিছে ভাষণত গানা বজাবৰ কাৰণে এফালে মেইন কামবোৰ ই অকলে কৰিবলগীয়া হৈছে কি কম এয়া গণপতি বাপ্পা গণপতি বাপ্পা গণপতি বাপ্পা গণপতি বাপ্পা আমি লৈ গৈছোঁ তললৈকে এনেকৈ এয়া আমাৰ সৰু পূজাখনি আজি সমাপ্ত হৈছে দীপাংকৰে লৈ আহিছে আৰু মই ভিডিঅ' কৰি কেমেৰা পাৰ্চন অপূৰ্বৰ সৈতে চ' গাইজ আমি ওলাইছোঁ আৰু ফুল চুল মানে ঘটিটো আছে সেইটো লৈ আছোঁ অঁ ল'লোতে বাইদেউ যাওঁতে বাইদেউ কি যায় নেকি এইটো এই যায় নেকি ভৈৰৱ যায় নেকি আমি ওলাইছোঁ ভাষণৰ কাৰণে শুনিলো জানৈ তোমাৰ নোপেন কলেজত জানৈ তোমাৰ নোপেন কলেজত জানৈ পঢ়োতে মোৰ ফটো Aku takut nabot, ada চ' বন্ধুসকল আহি পালোঁ আমি গুইজান ঘাট তিনিচুকীয়াৰ এয়া গুইজান ঘাট তো ইয়াতে আমাৰ আজি বিসৰ্জন দিম গণেশ বাবাক যা দীপাংকৰে উলিয়াব দীপাংকৰে এইবোৰ হেৰি লৈ পূজাৰ সামগ্ৰীসমূহ লৈ কেনে প্ৰস্তুত হৈ আছে এতিয়া মূৰ্তিটো উলিয়াই কেনে আমি বিসৰ্জন কৰিব লাগে এয়া আমাৰ প্ৰাঞ্জল ডাঙৰীয়া তো তেখেতে উলিয়াই আনিছে এতিয়া
গণপতি বাপ্পাক, মংগলমূৰ্তি গণপতি বাপ্পাক সিদিনা যোৱা পৰহি দিনা 550 টকা দি কিনি অনা আমাৰ এই মৰমৰ গণপতি বাপ্পাক আজি উটুৱাই দিব লাগিব। মনটো বহুত দুখিত, তথাপিও উপায় নাই। যিকোনো বস্তুৱে যে স্থায়ী নহয়, পাৰ্মানেণ্ট নহয়, সকলো অস্থায়ী। সময়ৰ সোঁতত সকলোকে বিদায় দিবই লাগিব। তো সেইবাবে আজি গণপতি বাপ্পাক উটুৱাবলৈ এয়া লোহিত নদীৰ বুৱতী নদীত আমি গণপতি বাপ্পাক বিসৰ্জন দিবলৈ আহিছোঁ। আমি দিখৌ নদী দিখৌ নদী নহয়, লোহিত নদী। এয়া আমাৰ পোৱালি আৰু ইয়াতে আমি এতিয়া বিসৰ্জন দিম। এখনে হৈছে তিনিচুকীয়াৰ গুইজান ঘাট, আৰু এই গুইজান ঘাট পাৰ হৈ ইফালে ইফালে আছে ডিব্ৰু চৈখোৱা। ইয়াত বহুত টুৰিষ্ট আহে। তো ইয়াতে আমি এতিয়া বিসৰ্জন দিছোঁ গণপতি বাপ্পাক। কিবা যদি ভুল ভ্ৰান্তি হয় সকলোখিনি দূৰ কৰি দিব। ধূপ চুপ কিবা কিবি জ্বলাব আছে যদি জ্বলাই লোৱা। চ' এইখনেই কিমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে মনোমোহা আমাৰ গুইজান ঘাট। তো ইয়াত আপোনালোকে আহিব পাৰে, এটা ভাল, এটা ধুনীয়া, এটা পজিটিভ ভাইব পাব। আমাৰ মূৰ্তি পৰি গৈছে, একো নাই। ইফালে ডিব্ৰু চৈখোৱা আছে, কৈছোৱে নহয় ৰাইজক। তিনিচুকীয়াত আহিলে মোক লগ পাব আপোনালোকে, যদি মোক কণ্টেক্ট কৰে। হয় নাই, আপোনালোকে কণ্টেক্ট কৰিব। তিনিচুকীয়া আহিলে মোক জনাব, মই আপোনালোকক সকলো ফুৰাই দিম লাগিলে, কোনো প্ৰব্লেম নাই। তো ইয়াত এইবিলাক ফেৰীবিলাক ৰখাই থোৱা আছে, এইবোৰ বাৰু বেয়া ফেৰী। সেইফালে আপোনাৰ ঘাটত বহুত ফেৰী আছে। হয় নাই, এইখনতো বেয়া ফেৰী ন, এইখন বেয়া হয়। এইখন বেয়া ফেৰী। এইবিলাক যিবিলাক আছে এইবিলাক চব ভাল ফেৰী হয়। ইয়াত আপোনালোকক এটা ট'ৰ দিয়া হ'ব, যদি আপোনালোকে যদি বিচাৰে। তো তেওঁলোকে মানে গোটেই এক ৰাউণ্ড মাৰি দিয়ে। তো আৰু ইফালে যাওঁ বুলি ক'লেও আপোনালোকে ফেৰী লৈ যাব পাৰিব। এইফালে কৈছোৱেই, এইফালে আপোনাৰ এখন মিচিং গাঁও আছে, আৰু লগতে ডিব্ৰু চৈখোৱা সেইখন আছে নেশ্যনেল পাৰ্কখন, যিখন বগা ঘোঁৰা আৰু দেওহাঁহৰ বাবে বিখ্যাত। তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত আছে এইখন ডিব্ৰু চৈখোৱা। দীপাংকৰে জ্বলাইছে ধূপ, প্ৰাঞ্জলে নামি আছে নদীত। এইটো এটা পাগল কৰিবি দেই। জুই চোলা কাটি জ্বলাই সি একেবাৰে ইয়াৰ হাত পালেহি, তথাপি সি গম পোৱা নাই। তাৰপিছত চিঞৰিছে। কেনেকুৱা মানুহ আৰু। সেৱা সৎকাৰ কৰি লৈছোঁ আমাৰ গণপতি বাপ্পাক। যিহেতু বিদায় মুহূৰ্তখিনি তেখেতক ভালদৰে বিদায় দিব বিচাৰিছোঁ, পূজা চূজা কৰি কেনে। আকৌ অহা বছৰ লগ পাম। সকলোৱে মংগল হৈ থাকক, সকলোৱে ভালে থাকক, তাৰে কামনা কৰি কেনে আমাৰ গণপতি বাপ্পাক ইয়াতে বিসৰ্জন দিছোঁ। চ' গাইজ, আমাৰ মূৰ্তি বিসৰ্জন দিয়া হৈ গ'ল। এতিয়া গুইজান ঘাটৰ পৰা ওলাইছোঁ, গুইজানলৈ গৈ আছোঁ। এতিয়া বিসৰ্জন দি দিলোঁ। আকৌ অহা বছৰকৈ লগ পাম গণপতি বাপ্পাক। চিনাকি